মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ অসমীয়া পাঠ নম্বৰ 2 বুদ্ধিয়ক বীৰবল লেচনটিৰ সকলো প্ৰশ্ন উত্তৰখিনি কৰিম। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা আৰু মোৰ চেনেলটিত যদি পোনপ্ৰথমবাৰ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই তেন্তে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলো লেচন পাবা আৰু সকলো প্ৰশ্ন উত্তৰ পাবা। 1 নম্বৰ, তলৰ ছবি দুখনে সাধুটোৰ কোন কোন অংশ প্ৰকাশ কৰিছে কোৱা। উত্তৰ, প্ৰথম ছবিত বীৰবলে সম্ৰাট আকবৰৰ সন্মুখত ফেঁচা দুটাৰ কথোপকথন ব্যাখ্যা কৰিছে। দ্বিতীয় ছবিত ফেঁচা দুটা দুখন অভয়াৰণ্য ৰজা সিংহতে দুজৰ সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। 2 নম্বৰ, বুদ্ধিয়ক বীৰবল কাহিনীটো নিজৰ কথাৰে কোৱা। উত্তৰ, ডেকা কালত আকবৰে চিকাৰ কৰি বৰ ভাল পাইছিল। চিকাৰলৈ গলে সদায় লগত বীৰবলক নিছিল। পিছে সম্ৰাটৰ এই কাৰ্য বীৰবলে পেটে পেটে ভাল নাপাইছিল, কাৰণ অৱসৰ বিনোদৰ বাবে এনেদৰে চিকাৰ কৰিবলৈ অৰণ্য পশু-পক্ষী দিনক দিনে কমি যাব। কিন্তু এই কথা তেওঁ সম্ৰাটক পোনে পোনে ক'লে। সম্ৰাট বিতুষ্ট হ'ব বুলি ভয় কৰিছিল। এদিন চিকাৰলৈ যাওঁতে দুয়ো ভাগৰ পলুৱাবলৈ এজোপা গছৰ তলত জিৰাইছিল। এইটো ৰ দি দিবা, জিৰাইছিল। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত পৰি দুটা ফেঁচাই কুৰুলিয়াই আছিল। এনেহেন লাগিছিল যে সিহঁতে কথা পাতি আছে। তাকে দেখি আকবৰে বীৰবলক সুধিলে, বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা। কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে। সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুখন অভয়াৰণ্যৰ ৰজা সিংহতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ৰাজকোঁৱৰৰ পিতাকে সুধিছে যে ধন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যা, এইটো ৰ দি দিবা, ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য, এইটো ৰ দি দিবা, আছে যাতে অৰণ্য দিব পৰা যাবনে, যাতে য'ত এটাও পশু-পক্ষী নাই। উত্তৰত ৰাজকন্যাৰ, এইটো ৰ দিবা, পিতাকে ক'লে যে আজিৰ তাৰিখত 25খন মানহে তেনে অৰণ্য দিব পৰা যাব। বিচৰা মতে দিবলৈ হলে আৰু 2 মাহ মান অপেক্ষা কৰিব লাগিব হেনো। ঠিক আছে। 3 নম্বৰ, কোৱা আৰু লিখা। উত্তৰ, ক নম্বৰ, অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল। উত্তৰ, অৰণ্যত চিকাৰ কৰি আকবৰে ভাল পাইছিল। খ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক কি সুধিছিল। উত্তৰ, ফেঁচা দুটাই কুৰুলিয়াই থকা দেখি আকবৰে বীৰবলক সুধিছিল, বীৰবল, তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা। কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে।
গ নম্বৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে কি কৈছিল? উত্তৰ, আকবৰৰ প্ৰশ্নৰ উত্তৰত বীৰবলে ক'লে, জাহাপনা, ফেঁচা দুটা দুখন অৰণ্যৰ ৰজা, এইটো ব আছে ৰ দিবা, অৰণ্যৰ ৰজা, সিহঁতে দুয়োৰে সন্তানৰ মাজত বিয়া পতাৰ কথা আলোচনা কৰি আছে। ঘ নম্বৰ, পশু পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতাই সুধিছিল? উত্তৰ, পশু পক্ষী নোহোৱা 40খন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল। ঙ নম্বৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান কেইখন তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল? উত্তৰ, ৰাজকন্যাৰ পিতাকে বৰ্তমান 25খন মানহে তেনে অৰণ্য দিব পাৰিব বুলি কৈছিল। প্ৰথম চ, ৰাজকন্যাৰ পিতাকে দুমাহ সময় কিয় বিচাৰিছিল? উত্তৰ, বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে 40খন অৰণ্য, এইটো ব আছে ৰ দিবা, দিব পৰা নাছিল। সেই কাৰণে ৰাজকন্যাৰ পিতাকে ক'লে যে আজিৰ তাৰিখত 25খন মানহে তেনে অৰণ্য দিব পৰা যাব। বিচৰা মতে দিবলৈ হলে আৰু 2 মাহমান অপেক্ষা কৰিব লাগিব হেনো। দ্বিতীয় ছ নম্বৰ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি কোনে কৈছিল? উত্তৰ, অৰণ্যত চিকাৰ কৰি থাকিলে পশু পক্ষী নিশেষ হৈ যাব বুলি বীৰবলে কৈছিল। বৈকাৰ্য, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে কি উপলব্ধি কৰিলে? উত্তৰ, বীৰবলে কোৱা কথাখিনি শুনি আকবৰে গমি পিটি চাই উপলব্ধি কৰিলে যে চিকাৰ কৰি থাকিলে অৰণ্যত পশু পক্ষী নাথাকিব। ঝ, আকবৰে শেষত বীৰবলক কি কথা কৈছিল? উত্তৰ, আকবৰে শেষত বীৰবলক ক'লে, আমাৰ আজিৰ অৰণ্য, ব আছে ৰ দিবা, ভ্ৰমণ বৰ ফলপ্ৰসূ হল। আজি ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহ মোৰ নাইকিয়া হল, মোৰ ৰ দিবা, মোৰ নাইকিয়া হল। গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। 4 নম্বৰ, পাঠটোৰ কঠিন শব্দবিলাকৰ অৰ্থ শিক্ষকক সুধি বা শব্দ সম্ভাৰ চাই জানি লোৱা। তোমালোকে নিজে চাবা, ঠিক আছে। 5 নম্বৰ, আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰ, আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পাইছিল নে? যদি বুজি পোৱা নাছিল তেনেহলে কিয় বুজাৰ ভাও জুৰিছিল? উত্তৰ, আকবৰে কোৱাৰ দৰে বীৰবলে প্ৰকৃততে পশু পক্ষীৰ মাত বুজি পোৱা নাছিল। দৰাচলতে বীৰবলে দেখিছিল যে ৰজাই সদায় অৰণ্যত চিকাৰ কৰি পশু পক্ষী নিশেষ কৰি আছে। তেনেদৰে চলি থাকিলে অৰণ্যবোৰ মৰিশালি লৈ ৰূপান্তৰ হব। সেইকাৰণে বীৰবলে মনতে এটা কাহিনী সজাই লৈ আকবৰৰ চিকাৰ কাৰ্যৰ পৰা বিৰত কৰাৰ উপায় উলিয়ালে। আৰু সেয়েহে তেওঁ তেনেদৰে কাণ পাতি ফেঁচা দুটাৰ কথা বতৰা শুনাৰ ভাও জুৰিলে। খ নম্বৰ, উপস্থিত বুদ্ধিৰে বীৰবলে উদ্দেশ্য সাধন কৰিব পাৰিলেনে? উত্তৰ, উপস্থিত বুদ্ধিৰ সহায়ত বীৰবলে সম্ৰাটৰ চিকাৰ কাৰ্য বন্ধ কৰিবলৈ সক্ষম হল। 6 নম্বৰ, কোনে কাক কিয় কৈছিল? ক নম্বৰ, কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি কব পাৰিছে? উত্তৰ, এই কথাষাৰ আকবৰে বীৰবলক কৈছিল কাৰণ চৰাইকেইটা কথা পাতি থকা কথা বীৰবলে আকবৰক ক'লে যে জাহাপনা দিবা, পিতৃৰ কৈছে যে 2 মাহ সময় অপেক্ষা কৰে, তেনেহলে 40খন কিয় 50খনতকৈ অধিক পশু পক্ষীহীন অৰণ্য দিব পাৰিব? এই কথাৰ প্ৰসংগত আকবৰে বীৰবলক উক্ত কথাষাৰি কৈছিল। খ নম্বৰ,
আমাৰ আজিৰ অৰণ্য বোৱাছে ৰদিবা ভ্ৰমণ বৰ ফলপ্ৰসূ হল আৰু ভৱিষ্যতে চিকাৰ কৰাৰ হেঁপাহো মোৰ নাইকিয়া হল। গতিকে বলা ৰাজপ্ৰসাদলৈ উভতি যাওঁ। উত্তৰ: এই কথাষাৰ আকবৰে বীৰবলক কৈছিল। উপস্থিত বুদ্ধিসম্পন্ন বীৰবলে ফেঁচা দুটাক লৈ এটা কাহিনীৰ সৃষ্টি কৰি সম্ৰাটৰ মন সলনি কৰিলে। তেতিয়াই আকবৰে ভৱিষ্যতে চিকাৰ নকৰাৰ সিদ্ধান্ত কৰি উক্ত কথাষাৰ কৈছিল। 7 নম্বৰ, পাঠটো পঢ়ি যুক্তাক্ষৰ থকা শব্দকেইটা বিচাৰি উলিওৱা আৰু প্ৰতিটো যুক্তাক্ষৰেৰে দুটাকৈ নতুন শব্দ লিখা। উত্তৰ লিখিবা সম্ৰাট কাৰ্য কিন্তু বিতুষ্ট। এইটো লিখি ধুনীয়াকে লিখি ল'বা। 8 নম্বৰ চাবা। 8 নম্বৰ, পাঠটোত পশু পক্ষীৰ জীৱ-জন্তু আদি জুৰীয়া শব্দ পাইছা। এনেধৰণৰ শব্দ আমি দৈনন্দিন জীৱনত প্ৰায়ে ব্যৱহাৰ কৰোঁ। দলত ভাগ হৈ বিভিন্ন জুৰীয়া শব্দ লিখা। উত্তৰ: মানুহ, দুনু, চৰাই-চিৰিকটি, গছ-গছনি, কাপোৰ-কানি, ৰজা-প্ৰজা, ভাত-পানী, সুখ-দুখ, নদ-নদী, জান-জুৰি, পৰ্বত-পাহাৰ, খাল-বিল, আও-ভাও, নীতি-নিয়ম, ৰীতি-নীতি, কাগজ-কলম, আৱেগ-অনুভূতি, হাঁহি কান্দোন, আই-বাই, পুথি-পাঁজি, মাক-বাপেক, পিতৃ-মাতৃ, স্কুল-কলেজ, গান-বাজনা, গীত-মাত, খেল-ধেমালি, দোষ গুণ, চিঠি-পত্ৰ, আদান-প্ৰদান, আমদানি-ৰপ্তানি, নাজল-নাথল, গাড়ী-মটৰ, ঘাট-প্ৰতিঘাট, চাকৰি-বাকৰি ইত্যাদি। 9 নম্বৰ, সুবিধা পাই বীৰবলে অতি মনোযোগেৰে ফেঁচা দুটাৰ কথোপকথন শুনাৰ ভাও জুৰিলে। উত্তৰ: এই বাক্যটোত ভাও জুৰিলে খণ্ড বাক্য এনেয়ে শুনি থকা যেন বুজাইছে। তলৰ বাক্যবোৰত ব্যৱহাৰ হোৱা জুৰীয়া শব্দটোৱে কণ্ঠ বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে কোৱা। উত্তৰ: ভোজৰ ভাত-আঞ্জাৰ কাণে কাণে মাৰিহে জুৰিলে। প্ৰয়োজন জখাৰ যথাচিত হোৱা বুজাইছে। খ নম্বৰ, ৰামচন্দ্ৰই ধনুত বাণ জুৰিলে। উত্তৰ: ধনুত বাণ লগোৱা বুজাইছে। গ নম্বৰ, তাঁত-বাতি জুৰিলে বোৱনীৰ গাত তৎ নাথাকে। উত্তৰ: আৰম্ভ কৰা বুজাইছে। ঘ নম্বৰ, পানীয়ে পুখুৰী জুৰিলে তাৰ যথাচিত হোৱা বুজাইছে। উত্তৰ: ভৰি পৰা বুজাইছে। 10 নম্বৰ, কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে। ওপৰৰ বাক্যটোত ব্যৱহাৰ হোৱা কথা পাতি বাক্যাংশই আলোচনা কৰা শব্দ প্ৰকাশ কৰিছে। এইদৰে কথা শব্দৰ লগত আন শব্দ লগ লাগি গঠিত হোৱা জতুৱা ঠাঁচ কেইটা চোৱা। শিক্ষকক সুধি অৰ্থ আৰু ব্যৱহাৰ জানি লোৱা। ঠিক আছে। কথা ক, কথা ল, কথা বতৰা, কথা হ, কথা চোৱা, কথা চহকী। ঠিক আছে। উত্তৰ: কথা ক, মুখেৰে প্ৰকাশ কৰ, গোপনীয়তা ভংগ কৰ। যেনে জয়মতী, তই গিৰিয়েকৰ কথা ক। কথা ল, প্ৰতিশ্ৰুতি আদায় কৰ। যেনে চলিহাই বৰুৱাৰ পৰা টকাখিনি সময়ত ঘূৰাই দিয়াৰ কথা ললে। ঠিক আছে। কথা বতৰা, কথোপকথন। যেনে তেওঁলোকৰ কথা বতৰাত আওতাও ভাগ লৈছিল। ঠিক আছে। কথা হ, কথা চোৱা আৰু কথা চহকী, এইবোৰ তোমালোক নিজে লিখিবা। ঠিক আছে। 11 নম্বৰ, বাক্য ৰচনা কৰা।
চহকী, কথা চহকী, কথা চোৱা, কথা শুন, কথা ৰাখ। উত্তৰ কথা চহকী। নীলমণি খুৰা বৰ কথা চহকী মানুহ আছিল। 2 নম্বৰতে কথা চোৱা। চুবুৰীয়াৰ লগত কথা চবাই থাকোঁতে বৰুৱানীৰ গা ধুবলৈকে সময় নহ'ল। কথা শুন। শিক্ষকৰ কথা শুনিলেহে জীৱনত উন্নতি কৰিব পাৰি। কথা ৰাখ। পূৰ্বতে দিয়া কথা ৰাখি ৰজা সেনাপতিৰ পুত্ৰলৈ নিজ কন্যাৰ বিয়া দিলে। 12 নম্বৰ চাবা। তোমাৰ অঞ্চলত চৰাইৰ সংখ্যা আগতকৈ কমিছে নে বাঢ়িছে? চৰাইবোৰ কি কাৰণত কমি যায়? চৰাইৰ সংখ্যাৰ লগত গছ-গছনিৰ কি সম্পৰ্ক? দলত আলোচনা কৰি প্ৰয়োজন বোধে শিক্ষকৰ সহায় ল'বা। তোমালোকে নিজে ভাবি চিন্তি অলপমান চাবা। যদি নোৱাৰা শিক্ষকৰ সহায় ল'বা। 13 নম্বৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। কোনখন ৰাষ্ট্ৰীয় উদ্যান কি কাৰণে বিখ্যাত? শিক্ষকৰ বা ডাঙৰক সুধি জানি লৈ 3-4টাকৈ বাক্য লিখা। উত্তৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। খ মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, মই লিখি দিছো। ক নম্বৰ ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান। ধুনীয়াকে ভিডিঅ'টো ৰখাই পিনে তোমালোকে ভালদৰে চাই লিখিবা। ঠিক আছে, আৰু আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ভালদৰে লিখিবা। ঠিক আছে, 14 নম্বৰ চাবা। তলৰ তালিকাখন কোন কেইবিধ চৰাই তুমি চিনি পোৱা? চিনি পোৱা যিকোনো 3বিধ চৰাইৰ বিষয়ে 3টাকৈ বাক্য লিখা। এইবোৰ যে আছে যিকোনো চৰাইত 3টা বাক্য লিখিব লাগে। ঠিক আছে, মই লিখিছো শালিকা, বৰটকলা, কুলি চৰাই। ঠিক আছে, ভালদৰে লিখি ল'বা। 15 নম্বৰ চাবা। চৰাই কেইখন চোৱা আৰু তলত নামটো লিখা। 1 নম্বৰতে শগুন, 2 নম্বৰতে কুলি, 3 নম্বৰতে বুলবুলি। ঠিক আছে, ইয়াতে লিখি দিছো। শগুন, কুলি, বুলবুলি। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ ইমানে। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু আগৰ ভিডিঅ'বোৰ যদি চোৱা নাই, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। সকলো প্ৰশ্ন উত্তৰ পাবা আৰু সকলো লেচন পাবা।